Hey guys, Assalamualaikum, Namaskar, welcome back to my channel Afrim Awesome Life and Blog. আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আলহামদুলিল্লাহ মোৰো ভালেই। আৰু আজি এটা নেক্সট এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহি গ'লোঁ। এতিয়া কাম বন কৰি মেলিও আজৰি হ'লোঁ। আছে অকণমান খোজকাজ কাম, ভাত পানী বনোৱা মেলা এইবোৰ কিবা কিবি আছে বাৰু। মেইন কামকেইটা হৈ গ'ল, ঘৰ সৰা মেলা এইবোৰ চাফা চিকুণ কৰা এইবোৰ হৈ গ'ল। আৰু এতিয়া আহিব মোৰ ভাইটিকেইটা। যোৱা ব্লগত আপোনাক কৈছোঁৱে, সেইটো ব্লগ এণ্ড কৰি এইটো এটা নতুন ব্লগ ষ্টাৰ্ট কৰি দিছোঁ। আৰু সিহঁতি আহি আছে, সিহঁতি পাবহি হ'ল। তাৰ আগত কাম বন কৰি লওঁ। আৰু সিহঁতি আহিলেতো জানেই আৰু কিমান উৎপাত কৰে আৰু। দেখা নাই বাৰু, আজি মই দেখাম বাৰু। সিহঁতি অহা মাত্ৰকে আৰু ঘৰ হুলস্থুল আৰু। সেইটো কাৰণে সিহঁতৰ মানে বিয়াত আহোঁতে কিবা এটা বস্তু এটা থাকি গ'ল, সেইটোৱে নিবলৈ আহিছে। আৰু বাকী দেখাই যাম আৰু গোটেই দিনটো কি কি হয়। ঠিক আছে, চাই যাব একেবাৰে শেষলৈকে। আৰু এয়া চিকেন আনিব দিছিলোঁ। চিকেন এইফালে এয়া দাইল তিয়াই দিলোঁ। আৰু কি কি বনাওঁ চাওঁ, আপোনালোককো দেখুৱাম। সেইদিনাখন দেখাইছিলোঁ যে গছজোপা, এয়া অমিতা এটা পকিলে, সেইটো পাৰি আনিলে। আৰু এটা অকণমানি এটা আছিলে, এয়া আমি খালোঁ ৰাতিপুৱাই, আব্বাই কাটিলে, আমি খালোঁ। আৰু 2 পিচ আছে, এই ভাইটিকেইটা আহিব ন, সিহঁতৰ কাৰণে 2 পিচ থৈ দিছোঁ। মই লাও কাটিছে। এই ব্লগটো মই কিমান কি আপোনালোকক দেখুৱাব পাৰোঁ মই নাজানো, কাৰণ চাৰ্জ একেবাৰে কম আছে, কাৰেণ্ট নাই। আৰু কাৰেণ্ট কেতিয়া আহিব সেইটো গম নাপাওঁ। মানে যোৱা ৰাতি বহুত বেছি বৰষুণ দিলে, বতাহ বৰষুণ দিলে, যাৰ কাৰণে এতিয়ালৈকে কাৰেণ্টৰ নামৰ নিচানে নাইকিয়া হৈ গ'ল। আৰু জানেই নহয়, কাৰেণ্ট এবাৰ গ'লে আৰু কেতিয়া আহে ঠিকান নাই। তো বিশেষকৈ আমাৰ ইয়াত যদি তাৰ পৰা যদি মেইন লাইনটো যদি দিও দিয়ে, আমাৰ ইয়াত কেতিয়া কাৰেণ্টটো লগাব, কাৰেণ্ট ইয়াত ছিঙিয়ে থাকে আমাৰ গাঁৱত। আৰু লগাবলৈ মানুহ নাথাকে দিনত, আৰু ৰাতি লগাইহি আহি পেলাই যোনে কামৰ পৰা আহি মেলি আৰু সেয়াই আৰু। বাকী যিখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাম বাৰু। ঠিক আছে, গম নাপায় আৰু চব কেনেকৈ ঘৰৰ বেঙেনা যে দেখাইছিলোঁ, এয়া ছিঙি আনিলোঁ। আৰু এয়া ফ্ৰাই কৰি দিম। কাৰেণ্টটো আহিছিলেহে, আকৌ কাৰেণ্টটো গুচি গ'ল। অকণমান চাৰ্জ দিলোঁহে, কাৰেণ্টটো আকৌ গুচি গ'ল। ইমানে ডাঙৰ বতাহ বৰষুণ, বাপৰে। ভাইটিহঁত আহি পেলাই চাৰিআলিত ফচি আছে সিহঁতি। ইমান বৰষুণ, একদম দবা পিটা বৰষুণ, চব পানী হৈ গৈছে। এইফালে চিকেন বনাব লৈছোঁ। পিঁয়াজ আৰু তেজপাত দি দিলোঁ। এতিয়া এই বিলাহীও নাই, এটা সৰু আছিলে, সেইটোকে আৰু কাটি দি দিছোঁ। আৰু জলকীয়া ফালি পেলাই দি দিছোঁ। অকণমান ভাত খাই লওঁ, তেতিয়া মছলাখিনি দিম। আৰু এইখিনি আদা নহৰু পিচি পালে, ইয়াতে যিখিনি আছিলে চিকেন মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, এইবোৰ চব দি পেলাই এনেকৈ পেষ্ট এটা বনাই লৈছোঁ। হালধি চালধি চব দি দিছোঁ, দি পেলাই পেষ্ট এটা বনাই দিছোঁ। একদম চিম্পুলকৈ বনাইছোঁ। আৰু বতৰটো যিটো ৰূপ লৈছে ন, মই ভালকৈ ৰেচিপি দিম বুলিও মানে বহুত ভয়ে দিছোঁ, কাৰণ চাৰ্জ একেবাৰে কম আছে। আৰু ইফালে আজি মই ভিডিঅ' এটা আপলোড কৰিম বুলি ভাবিছিলোঁ, সেইটোও হোৱা নাই মানে। সেইটো কাৰণে ভিডিঅ'বোৰ শ্বুট কৰি থৈছোঁ, আৰু তাৰপিছত দি যাম আৰু। এইটো ভিডিঅ', এইটো 3 নম্বৰ ভিডিঅ' হ'ব, সেইটো 3 নম্বৰ ব্লগত যাব। এইখিনি মজ খাই গ'ল, আৰু ভাজ খাই গ'লে মছলাখিনি দি দিলোঁ। আৰু এইখিনি ভালদৰে মজাই পেলাই চিকেন দি দিম। আৰু এইফালে লাও আলু কাটি থৈছোঁ, এইখিনি দি দিম। কি যে বতৰ লাগিছে আৰু দেই। এই ৰ'দ, এই বৰষুণ, এই ৰ'দ, এই বৰষুণ। সিহঁতকেইটা বেচেৰা অকণকৈ আহে, অকণমান দূৰ আহে আকৌ ফচে, আকৌ অকণমান দূৰ আহে আকৌ ফচে, সেয়াই হৈ আছে আৰু। সেইকেইটা ফাইনেলি ওলাইছে, এইকেইটা বৰষুণত তিতি বুৰি ফাইনেলি ওলাইছেহি।
কেনেকুৱা লাগিলে বৰষুণত তিতি হা চাবি সোমাই যাব পাৰে এইফালে চিকেন হৈ গ'ল আৰু এইফালে বেঙেনা ফ্ৰাই কৰি আছোঁ আৰু এইফালে ভাত হৈ গ'ল আৰু এইফালে চিকেন হৈ গ'ল আৰু এইফালে অকণ মিক্স চব্জি এখন বনালোঁ গাজৰ চাজৰ দি পেলাই তাৰপিছত এয়া দাইল আৰু এইফালে চালাড আৰু বেঙেনা ফ্ৰাই বনালোঁ আৰু এই সজিনা পাতৰ এনেকৈ চব্জি এখন আমাৰ বনাইছিলে প্ৰথম খালোঁ ইমানো ভালো নালাগিলে খালোঁ আৰু মুঠতে ইমান ভাল ফাৰ্ষ্ট মানে আম্মাই ক'ৰবাত শুনিছিলে এনেকৈ খাব লাগে বুলি তো বনাইছিলে তাৰপিছত খালোঁ খাব লাগে বুলি খালোঁ আৰু কিন্তু ইমান মই ভাল নাপালোঁ খাই কিন্তু তাৰপিছত খাই বৈ আৰু সেয়া অকণমান গোটেইকেইটাই বহি পেলাই লেকচাৰ মাৰিলোঁ তাৰপিছত আৰু মই একো ৰেকৰ্ড কৰিব নোৱাৰিলোঁ কাৰণ তাৰপাছতে মোৰ বেটেৰী ল' হৈ গ'ল আৰু তাৰপিছত সিহঁতি যোৱাৰ পাছত আৰু মই বাকীবোৰ চাফা তাফা কৰি মেলি আৰু নিজে ফ্ৰেছ হৈ পেলাই বাকী মই একো শ্বুট কৰিব নোৱাৰিলোঁ সেইদিনাখন তাতে সমাপ্ত আৰু আজি এয়া ৰ'দ দিছে আৰু দেই ৰক্ষা আৰু এইফালে বস্তু এটা দেখাবলৈ কৈছোঁ ৰ'ব আপোনালোকক এইফালে যে সেইদিনাখন যে দেখাইছিলোঁ হাঁহ পোৱালিখিনি যে এতিয়া ইয়াত এনেকৈ বেৰি পেলাই সিহঁতক পানী দি দিছোঁ সিহঁতে কিমানো দানা খাব ন চৰিলে এইবোৰ ঘাঁহ বনবোৰ খালে তেতিয়াহে ডাঙৰ হ'ব সোনকালে মাছবোৰ খালে সেইকাৰণে সৰু পুখুৰীটোত আমি এনেকৈ বেৰি পেলাই এনে চাৰিওফালে বেৰি এনেকৈ সিহঁতক ইয়াত মেলি থ'ম দিনত খুব গা ধুইছে এতিয়া আৰু এইকেইটা ভয় কৰিছে এইকেইটাই আকৌ ভয় কৰিছে এইকেইটা ধুনীয়াকৈ চৰি আছে আৰু আছে আৰু বাকীখিনিও আনিব এইখিনি খুব ভাল পাইছে এতিয়া কিমান ধুনীয়া দানা খাইছে তোক কেলে ইমান আৰু এইকেইটাকো লৈ আহিব আমাৰ কিতাক মাকে আনিব দিলেহে আনিবা আৰু এইফালে হাঁহকেইটা চাই থকা সময়তে এইটো কি যে অদ্ভুত বস্তু এটা দেখিলোঁ একদম দেখিয়ে ভয় লাগি গ'ল পাই কি যে অদ্ভুত এইটো পোক এটা দেখিছোঁ আৰু সেইটো দেখি একদম মানে কিবা গা নোম শিয়ৰি গ'ল পাই আৰু এইফালে মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ কাৰণ এইকেইদিন যে ইমানেই মোৰ প্ৰব্লেম হৈছে মোবাইল চাৰ্জ দিবৰ কাৰণে কাৰণ কাৰেণ্টটো একেবাৰে মানে অহা যোৱা কৰি থকা হৈছে ভালকৈ কাৰেণ্টটো নাই আৰু সেইটো কাৰণে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভাল লাগিলে এটা লাইক কৰি দিব শ্বেয়াৰ কৰি দিব যিসকল মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিলোঁ বাই